স্বৰ্গদেউ কমলেশ্বৰ সিংহদেৱৰ মৃত্যুৰ পাছত চন্দ্ৰকান্ত সিংহদেৱে 1811 আৰু 1800 ধৰক এই সময়ছোৱাত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আমাৰ ইয়াতে তাৰমানে সম্পূৰ্ণ আহোম ৰাজত্বৰ প্ৰভাৱ পৰিছিলে এই আহোম ৰাজত্বৰ প্ৰভাৱ পৰিছিলে আৰু এই বিশেষতঃ আমি চকী প্ৰতিষ্ঠা হৈছিলে এই চকী প্ৰতিষ্ঠা হোৱা কথাখিনি তাৰো কিছু আগৰ প্ৰতাপ সিংহ স্বৰ্গদেৱে আপোনাৰ 1603 পৰা 1641 খ্ৰীষ্টাব্দলৈকে যিহেতু তেওঁ ৰাজত্বত আছিলে আহোম ৰাজত্বৰ কালত আৰু সেই সময়ছোৱাত বিশেষতঃ চকী প্ৰতিষ্ঠাৰ যিটো পৰম্পৰা সেই চকী প্ৰতিষ্ঠাৰ পৰম্পৰাটো তেওঁ ইয়াত মানে তেওঁৰ যিটো আমাৰ এই সামৰিক ঘাটি বা সুৰক্ষাৰ কাৰণে সেই কথাখিনি চিন্তা চৰ্চা কৰি বৃহত্তৰ জাগি অঞ্চলত বিশেষকৈ জাগি চকী সেই মুহূৰ্তত মানে সেই সময়ত জাগি চকী বুলি চকী নিৰ্মাণ কৰিছিলে আৰু চকী নিৰ্মাণ কৰি বিষয়া নিযুক্ত কৰিছিলে